কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ মঞ্চত উদ্ভাসিত হ'ব অসমৰ কৃষ্টি সংস্কৃতি। ৰাজ্যৰ প্ৰখ্যাত শিল্পী পদ্মশ্ৰী নুৰুদ্দিন আহমেদৰ তত্বাৱধানত সাজু হৈ উঠিছে মঞ্চ। বিশাল মঞ্চত উদ্ভাসিত হ'ব অসমৰ বাৰেৰহণীয়া কৃষ্টিৰ লগতে সত্ৰ সংস্কৃতিৰ আভাস। লোকসভাৰ কিছু আভাসো ৰাখিব বিচৰা হৈছে এই মঞ্চত। নুৰুদ্দিন আহমেদৰ নিৰীক্ষণত ৰাজ আৰু দ্বীপে নিৰ্মাণ কৰিছে মঞ্চৰ এই অংশ। যোনখিনি আছে মেইন ষ্টেজখনত আমি সাপোজ আমি পাৰ্লিয়ামেণ্টৰ এটা এণ্ট্ৰেঞ্চৰ সৰু লোক এটা দেখাব বিচাৰিছোঁ। ছাইডত যোনখিনি আছে তাত অসমৰ কালচাৰ সত্ৰৰ অলপমান বস্তু মিক্স হৈ পেলাই গোটেইখিনি আছে। অলপমান ৰংঘৰৰ বস্তু পৰ্বতীয়াৰ অলপমান বস্তু আমাৰ ইয়াত ফেষ্টিভেল তাৰপিছত কালচাৰ যিখিনি চলি থাকে লাইফষ্টাইল যি থাকে সেই গোটেইখিনি বস্তু অলপকৈ যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তো ষ্টেজ ডেক'ৰেশ্যনো যোনখিনি আছে সেইখিনি আমি চাইছোঁ। তিনিখনকৈ মই এতিয়া আমি মঞ্চ বনাই আছোঁ আৰু তিনিখনতে অলপমান ইয়াৰ অসমৰ টেষ্ট এটা দিবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। এনেকুৱা প্ৰথমবাৰ এবাৰ এনেকুৱা এখন মঞ্চ বনাই আছোঁ য'ত প্ৰধানমন্ত্ৰীকে লৈ পেলাই গোটেইখিনি ভাৰতৰ মেইন মানুহখিনি ইয়াত থাকিব। অসমৰ মেইন মানুহ কেইজনমান থাকিব, ভাৰতৰ গোটেই মেইন মানুহখিনি একেখন প্লেটফৰ্মত একেটা সময়ত থাকিব। এনেকুৱাকৈ আমাৰ আগতে হোৱা নাছিলে। আমি সেইকাৰণে চেষ্টা কৰিছোঁ যে যিমান পাৰোঁ অলপমান ভালকৈ দেখাবৰ কাৰণে যোনখিনি ছিকিউৰিটি নৰ্মছ সেইখিনিকো আমি মানিব লাগে। সেই গোটেইখিনি চাই চিতি ইয়াত আমি কিছুমান বস্তু যিমানখিনি পাৰিম, কিছুমান কাটত, কিছুমান থাৰ্মকল, কিছুমান প্ৰিণ্ট, সেই গোটেইখিনি বস্তু আমি মিলাই মিলি ইয়াত মিক্স কৰি পেলাই এটা ডিজাইন এটা আমি বনাই পেলাই চেষ্টা কৰিম। কিমানজন মানুহ লাগি আছে আপোনালোকৰ? আমাৰ ইয়াত মোটামুটি এতিয়া গোটেইখিনি চাব গ'লেতো বহুত হাজাৰ মানুহ লাগি আছে, কিন্তু আমাৰ মেইন ষ্টেজত এখন ষ্টেজত মোটামুটি 60-70টাকৈ মানুহ লাগি আছে।